নমস্কাৰ বিদ্যা কোচিং টিটাবৰ পেডাগজিৰ অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিসকলে এমচিকিউ ক্লাছ বুলি ভাবি পেলাই ভিডিঅ'টো ক্লিক কৰিছে এই কনসেপ্টটো নুবুজাকৈ তেওঁলোকৰ কাৰণে এইটো ক্লাছ নহয় এইটো এটা গুৰুত্বপূৰ্ণ লেকচাৰ হ'ব আৰু যদি তেওঁলোকে এমচিকিউ ক্লাছ মানে বিচাৰিছে তেতিয়া আপোনালোকে সাবস্ক্ৰাইব কৰি যাওক দুই তিনটা ইয়াৰ কনসেপচুৱেল ক্লাছৰ পাছতে আপোনালোকে এমচিকিউ পাব কাৰণ মই এইটো বিশ্বাস কৰোঁ যে এমচিকিউ আমি হাজাৰ আহিব আমাৰ সন্মুখত কিন্তু আমি কনসেপ্ট নুবুজালৈকে আমি এমচিকিউ কৰাটো খুব মানে এটা বেয়া কথা ঠিক আছে সো আজি আৰম্ভ কৰিছো আমাৰ এটা গুৰুত্বপূৰ্ণ টপিক যাক আমি পাৰ্সোনালিটি বুলি কওঁ পাৰ্সোনালিটি ইটস কনসেপ্ট ৰোল অফ ফ্যামিলি এন্ড স্কুল ইন পাৰ্সোনালিটি ডেভেলপমেন্ট ঠিক আছে সো এটা গুৰুত্বপূৰ্ণ টপিক এই টপিকটো ৰিলেটেড আমাৰ যিবিলাক থিওৰি হ'ব পাৰ্সোনালিটি কি হ'ব টাইপস অফ পাৰ্সোনালিটি তোমাৰ সাইকো এনালাইটিক্স কি হ'ব এইখিনি গোটেইখিনি বিষয় আজি এই ভিডিঅ'ত আলোচনা কৰিম ইয়াত আমি আলোচনা কৰিম তোমাৰ লিপিডো কি হ'ব ডেথ ইনষ্টিংক্ট কি হ'ব লাইফ ইনষ্টিংক্ট কি হ'ব লগতে তোমাৰ এই কনস্ট্ৰাকশন অফ সাইকল মানে পাৰ্সোনালিটি ক্ষেত্ৰত যিবিলাক ফেক্টৰ কাম কৰিব এই আটাইবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে সো আৰম্ভ কৰিছো আজি গুৰুত্বপূৰ্ণ পেডাগজি ক্লাছটো সো প্ৰথম কথা হ'ল যে পাৰ্সোনালিটি কি বস্তু পাৰ্সোনালিটি কি বস্তু আমাক লাগে এটা পাৰ্সোনালিটি কি বস্তু ঠিক আছে পাৰ্সোনালিটি কি হয় what is personality the different qualities of a person's character that make him her different from other people ঠিক আছে সো চিন্তা কৰিব নালাগে ইয়াৰ অসমীয়াও আছে গোটেইখিনি আমাৰ অসমীয়াত আছে আপোনালোকে পিডিএফত পাই যাব এপটো যেতিয়া আপুনি ডাউনলোড কৰিব সো আমি আৰম্ভ কৰিছো পাৰ্সোনালিটি পৰা okay what is personality the different qualities of a person character that make him her different from other people so এটা কথাটো কি হ'ল স্যাৰ পাৰ্সোনালিটিৰ কাৰণে আমি এতিয়া কি চাব লাগিব okay then ব্যক্তিত্ব যাক অসমীয়াত কোৱা হয় ব্যক্তিত্ব okay পাৰ্সোনালিটি মানে সকলোৰে পাৰ্সোনালিটি সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ হ'ব পাৰে আৰু হ'ব পাৰে নহয় হয় কোনো আপোনাৰ জজা বা আপোনাৰ টুইনছৰ মাজতো কি নহয় সেম পাৰ্সোনালিটি দেখা পোৱা নাযাব পাৰ্সোনালিটি মানে ব্যক্তিত্ব তাৰ মানে কি শাৰীৰিক অবয়ব দেখিবলৈ কেনেকুৱা সেইটো পাৰ্সোনালিটি নহয় সো পাৰ্সোনালিটি বুলি কোৱাৰ লগে লগে বহুতখিনি ফেক্টৰ সোমাই থাকিব তোমাৰ কি হ'ব লাগিব ফিজিক্যালৰ পৰা ধৰি লৈ তোমাৰ মেন্টালৰ পৰা ধৰি লৈ তোমাৰ বিহেভিয়াৰৰ পৰা ধৰি লৈ গোটেই কমপ্লিট বিহেভিয়াৰটোক তোমাৰ কি বুলি কোৱা হ'ব পাৰ্সোনালিটি বা ব্যক্তিত্ব বুলি কোৱা হ'ব দান এখিলৈকে ক্লিয়াৰ ওকে পাৰ্সোনালিটি শব্দটো ক'ৰ পৰা আহিছে পাৰ্সোনালিটি শব্দটো তোমাৰ আহিছে তোমাৰ পাৰ্সোনা এটা লেটিন ৱৰ্ড আছে কি নাম পাৰ্সোনালিটি কাম ফ্ৰম পাৰ্সোনা ওকে পাৰ্সোনালিটি কাম ফ্ৰম আমাৰ টপিকটোৰ নাম কি পাৰ্সোনালিটি পাৰ্সোনালিটি ঠিক আছে সো থিওৰি ক্লাছটো সকলোৱে মন দি কৰক আপোনাৰ এই ক্লাছটোৰ পাছত এটো ফাৰ্স্ট পাৰ্ট হ'ব এই পাৰ্টৰ পাছত আপুনি পাৰ্সোনালিটি টপিকটো আকৌ দুনাই পঢ়িব লগা নহয় যিকোনো এমচিকিউ আপুনি কৰিব পাৰিব ঠিক আছে পাৰ্সোনালিটি এই পাৰ্সোনালিটি ৱৰ্ডটো ক'ৰ পৰা আহিছে পাৰ্সোনেলিটি এই পাৰ্সোনালিটি ৱৰ্ডটো আহিছে তোমাৰ এটা লেটিন ৱৰ্ড হ'ব এটা লেটিন ৱৰ্ড হয় যাক তোমাৰ কোৱা হয় পাৰ্সোনা যাক কোৱা হয় পাৰ্সোনা এই পাৰ্সোনা ৱৰ্ডটোৰ পৰা আহিছে ঠিক আছে এই পাৰ্সোনা ৱৰ্ডটোৰ মিনিং কি এই পাৰ্সোনা ৱৰ্ডটোৰ মিনিং হ'ল তোমাৰ মাস্ক কি হ'ব মাস্ক মানে মুখা ওকে মুখা এই ৱৰ্ডটোৰ পৰা তোমাৰ কি আহিছে পাৰ্সোনালিটি শব্দটো আহিছে ঠিক আছে এনচিয়েন্ট গ্ৰীকত মানে পুৰণা গ্ৰীকৰ ফালে কি কৰা হয় তাত তোমাৰ থিয়েটাৰ বিলাক হয় প্লে বিলাক হয় ঠিক আছে প্লে মানে কি ড্ৰামা বিলাক হয় ওকে এই ড্ৰামা বিলাক তুমি এক্টিং কৰে ঠিক আছে সো তেওঁলোকে এক্টিং কৰিবৰ কাৰণে বিভিন্ন চৰিত্ৰ বিলাক এপ্লাই কৰিবৰ কাৰণে বিভিন্ন চৰিত্ৰ বিলাক এক্টিং কৰিবৰ কাৰণে কি কৰা হয় মাস্ক পিন্ধিব লগা হয় মুখত কি পিন্ধিব লগা হয় মাস্ক পিন্ধিব লগা হয় যি ধৰণে এতিয়া আমাৰ কিছুমান চৰিত্ৰত অভিনয় কৰিবৰ কাৰণে আমাৰ কি কৰা হয় মাস্ক থাকে সেই মাস্ক বিলাক আমি পিন্ধি লওঁ ঠিক আছে সো যি ৰামৰ মাস্ক পিন্ধিলে ৰাম হৈ গ'ল যি সীতাৰ মাস্ক পিন্ধিলে সীতা হৈ গ'ল হয়নে সো তেনে কি কৰা হয় তোমাৰ সকলোৱে কৰে পাৰ্সোনালিটি চেঞ্জ কৰি লয় তাৰ মানে কি মাস্ক পিন্ধি পেলাই সেই পাৰ্সোনালিটি আহি যায় তাৰ মানে কি পিওৰ হয় জানো নহয় হয়নে সো কি হয় এইখিনি কি হৈছে তোমাৰ তাত গ্ৰীকৰ ফালে এইবিলাক কৰা হৈছিল মানে প্লে বিলাক কৰা হৈছিল নাটক বিলাক কৰা হৈছিল এই নাটকত যেতিয়া মাস্ক পিন্ধিছিলে এই মাস্কখনৰ পৰা মানে মাস্কখন কি হয় পাৰ্সোনা বুলি কোৱা হয় আৰু পাৰ্সোনাৰ পৰা তোমাৰ পাৰ্সোনালি ৱৰ্ডটো ডেৰাইভ হৈছে বুলি ক'ব পৰা যায় ঠিক আছে সো পাৰ্সোনালিটি মানে কি তোমাৰ ধৰা চোৱা কোনো মানুহ পাৰফেক্ট নহয় ঠিক আছে কোনো মানুহ 100% পাৰফেক্ট নহয় কোনো মানুহ কি নহয় 100% পাৰফেক্ট কোনো মানুহে নহয় ঠিক আছে যদি কোনোবা 30% ভাল কোনোবা যদি কোনোবা 30% ভাল হয় তেতিয়া কি হ'ব তোমাৰ 70% বেয়া হ'ব ঠিক আছে 70% বেয়া হ'ব যদি কোনোবা 70% ভাল হয়
সি কি হ'ব তোমাৰ 30% কি হ'ব বেয়া হ'ব ঠিক আছে বেয়া হ'ব তাৰ মানে কোনো মানুহ 100% বেয়া কোনো মানুহ 100% বেয়া হ'ব নোৱাৰে কোনো মানুহ 100% কি হ'ব নোৱাৰে ভাল হ'ব নোৱাৰে ঠিক আছে এটো কি হয় ইম্পসিবল কথা চুৰ এটাৰ পৰা আমি শিকিব পৰা বহুত কথা থাকিব পাৰে ঠিক আছে যদি চুৰটোৱে বোলে ধৰা চুৰ কৰিছে কিয় চুৰ কৰিছে তাৰ এটা ধৰা তেওঁ গাঁৱত এজন ল'ৰা আছে অসুস্থ শাৰীৰিকভাৱে অসুস্থ তেওঁ সেই ল'ৰাজনক সহায় কৰিবৰ কাৰণে চুৰজনে যদি তোমাৰ ঘৰত পৰা বেলেগ ঘৰ মানুহৰ পৰা চুৰ কৰি নিছে তাৰমানে কি ধৰি লও তাৰ পৰা মই তোমাক সেইটো ক'ব জনা যে চুৰে বাৰু ঠিক আছে সো এইটো কথা হ'ল যে তেওঁ ধৰা তেওঁ কি এইমটো কি তেওঁ এইমটো ভাল কাম কৰা ঠিক আছে তেওঁ কিন্তু তোমাৰ ৱেটো হৈ গ'ল তোমাৰ বেয়া তেওঁ ৱেটো হৈ গ'ল বেয়া ঠিক আছে তেওঁ এইমটো ভাল কিন্তু ৱেটো বেয়া তাৰমানে কি তেওঁ সম্পূৰ্ণ বেয়া নেকি মানুহজন নহয় তেওঁ কিবা এটাতো মানে 10% হলেতো ভাল আছে মানে তেওঁ উদ্দেশ্যটো ভাল উদ্দেশ্যটো তেওঁ পইচাটো নি পেলাই কিবা কিবি খোৱাৰ নহয় তেওঁ উদ্দেশ্যটো হৈ গ'ল সেই দুখীয়া যিজন বেমাৰী মানুহ আছে তেওঁ সহায় কৰা কিন্তু মানে পথটো বেয়া হৈ গ'ল নহয় ঠিক আছে সো এজন তোমাৰ ভাল মানুহ পালা তুমি কি পালা এজন বহুত ডাঙৰ অফিচাৰ পালা এতিয়া আমাৰ যিজন আমি দেখিলো যে ৰিসেন্টলি এজন মানে পুলিচ অফিচাৰ দেখিলো ন সো এজন কি তোমাৰ কাম তেওঁ পথ কিমান ডাঙৰ এটা চাকৰি হয় নে ওসি মানে অফিচাৰ এজন ঠিক আছে সো ইমান ডাঙৰ এজন বিষয়াই তেনেকে এজন সাধাৰণ মানুহক যেটো অত্যাচাৰ কৰি দেখুৱালে সো কি হ'ল সো তাৰ মানে কি আমি তেওঁ কি প্ৰথমে যদি ভাল বুলি ভাবিছিলো তেওঁৰ মাজত কি সম্পূৰ্ণ তেওঁ ভাল নেকি এতিয়া আমি গম পালো যে তেওঁ সম্পূৰ্ণ বেয়াই ঠিক আছে সো সেইটোৱে তাৰ মানে কি তোমাৰ পাৰ্সোনালিটি মানে কি প্ৰতিজন মানুহৰ ক্ষেত্ৰত ব্যক্তিত্ব বেলেগ বেলেগ হ'ব ঠিক আছে আৰু ব্যক্তিত্ব তোমাৰ কি হ'ব পাৰে গম পোৱা নে ব্যক্তিত্ব তোমাৰ কি হ'ব পাৰে ডাইনামিক হ'ব পাৰে ব্যক্তিত্ব কি হ'ব পাৰে ব্যক্তিত্ব তোমাৰ ডাইনামিক হ'ব পাৰে ঠিক আছে ব্যক্তিত্ব কি হ'ব ডাইনামিক হ'ব পাৰ্সোনালিটি কি হ'ব ডাইনামিক হ'ব নম্বৰ 1 ডাইনামিক মানে কি গম পোৱা নে ডাইনামিক মানে হ'ল তোমাৰ ই কি হয় চেঞ্জেবল হয় নে তোমাৰ কি হ'ব চেঞ্জেবল হয় পাৰ্সোনালিটি চেঞ্জেবল হয় কিন্তু একেবাৰে সাধাৰণভাৱে তুমি পাৰ্সোনালিটি কাৰোবাৰ ব্যক্তিত্ব চেঞ্জ কৰাটো সম্ভৱ নহয় তোমাৰ কেতিয়াও তোমাৰ ইনহেৰিটেন্ট তোমাৰ কিবা বংশানুক্ৰমিক কাৰণত হ'ব পাৰে ক্ৰমিক কাৰণত কেতিয়াবা চেঞ্জ হ'ব পাৰে আৰু কেতিয়াবা তোমাৰ পৰিবেশৰ লগতো কেতিয়াবা কি হৈ যাব পাৰে চেঞ্জ হ'ব পাৰে খালি একেবাৰে সহজ নহয় কিন্তু চেঞ্জ হয় ঠিক আছে একেবাৰে তোমাৰ আনচেঞ্জেবল নহয় ই চেঞ্জেবল হয় এটা ডাইনামিক হয় ঠিক আছে ওকে তোমাৰ ই কি হয় গম পোৱা নাই পাৰ্সোনালিটি বুলি কোৱাৰ লগে লগে ই তোমাৰ ইউনিক হ'ব লাগিব কাৰণ কোনো মানুহৰ লগত পাৰ্সোনালিটি মিলিব নোৱাৰিব ইউনিক পাৰ্সোনালিটি ঠিক আছে কি হ'ব লাগিব ঐক্য মানে কি বুলি কয় ইউনিক মানে কি তোমাৰ বেলেগৰ লগত নিমিলে ঠিক আছে বেলেগতকৈ বেলেগ হ'ব আৰু সকলোৰে পাৰ্সোনালিটি তোমাৰ প্ৰতিজন ব্যক্তিত্ব কি হ'ব কাৰো লগত নিমিলিব ঠিক আছে কোনো এতিয়া কৈছো যে কোনো মানুহ 100% বেয়া নাথাকে কোনো মানুহ 100% ভাল নাথাকে কোনো নো ওৱান ওকে সো আমি যেতিয়া দশৰা দিনত ৰাৱণক জ্বলাবলৈ যাওঁ হয়নে যেতিয়া আমি দশৰা আমি ৰাৱণক যেতিয়া বধ কৰিবলৈ যাওঁ ৰাৱণক আমি এটা মূৰ্তি হিচাপে লগাই লওঁ আমি এটা ষ্টেচু বনাই লওঁ ওকে আৰু তাক আমি কি কৰো আমি নাভিত কাঁড় মাৰি পেলাই মানে জুই জ্বলাবলৈ যাওঁ ৰাম কোন একচুৱেলি সেই ভিৰৰ মাজত যিটো ভিৰে ৰাৱণক জ্বলাবলৈ যাব ঠিক আছে সেই ভিৰটোৰ মাজত ৰাম কোন ক'ব পাৰিবনে সেই যিটো ভিৰে সেই দশৰা দিনত ৰাৱণক বধ কৰিবলৈ যাব সেই বধ কৰিবলৈ যোৱা ভিৰটোৰ ভিতৰত ৰাম কোন ক'ব পাৰিবনে নোৱাৰা হয়নে সো কি হ'ব সো পাৰ্সোনালিটি কি হ'ব তোমাৰ 100% কাৰো ভাল নাথাকে 100% কাৰো বেয়া নাথাকে ঠিক আছে সো পাৰ্সোনালিটি কি হ'ব তোমাৰ ডাইনামিক হ'ব এই তোমাৰ কি হ'ব ইউনিক হ'ব আৰু পাৰ্সোনালিটি কাক ক'ব সেই মানুহজনৰ কমপ্লিট যিটো বিহেভিয়াৰ হ'ব সম্পূৰ্ণ বিহেভিয়াৰ যিটো হ'ব কমপ্লিট বিহেভিয়াৰক আমি পাৰ্সোনালিটি বুলি ক'ম কমপ্লিট বিহেভিয়াৰ ওকে বিহেভিয়াৰ কমপ্লিট বিহেভিয়াৰ তাৰ মানে মইতো ক'ব খুজিলো যে এজন মানুহৰ অকল দেখা যেটো তোমাৰ ফিজিক্যাল এপিয়াৰেন্সটোৱে নহব মেন্টালৰ পৰা ধৰি লৈ তেওঁ থিংকিং প্ৰসেছৰ পৰা ধৰি লৈ তেওঁ আটাইবিলাক বিহেভিয়াৰ একেলগে কি বুলি কোৱা হ'ব পাৰ্সোনালিটি বুলি কোৱা হ'ব একিলে কাৰো ডাউট থাকিব নালাগে মোৰ মতে ঠিক আছে ওকে সো এতিয়া কথা হ'ল যে পাৰ্সোনালিটিৰ বিষয় আমি যেতিয়া চাবলৈ যাম আৰু ডিপলি আমি পাম পাৰ্সোনালিটি তোমাৰ কি হ'ব কেইটামান ফেক্টৰৰ ওপৰতো কেতিয়াবা কি হয় ডিপেন্ড কৰিব সেইখিনি চাম তাৰ আগত আমি জানো যে পাৰ্সোনালিটি কনষ্ট্ৰাক্ট কেনেকৈ হয় কেনেকৈ বিল্ড আপ হয় এজন মানুহৰ ব্যক্তিত্ব the construction of personality refers to the processes and factors that combine to shape an individual unique psychological makeup কৈছে যে এজন ব্যক্তিৰ মানসিক ঠিক আছে মানসিক যেটো তোমাৰ ডেভেলপমেন্ট বা যেটো শেপ
বা যেটো ইউনিকনেস হেতু কি কৰা হয় তোমাৰ শেপ দিয়া হয় নিউমাৰাস থিওৰিজ এন্ড মডেলস হ্যাভ বিন ডেভেলপড টু এক্সপ্লেইন পাৰ্সোনালিটি কৈছে যে ব্যক্তিত্ব প্ৰকাশৰ কাৰণে বহুতখিনি তত্ত্ব অৰ্থাৎ থিওৰি উদ্ভাৱন কৰা হৈছে and several key components contribute to its formation here are some important aspects and theories related to the construction of personality কৈছে যে তলত আমি কেইটামান এসপেক্ট বা কেইটামান ফেক্টৰ বা কেইটামান তত্ত্বৰ বিষয়ে উদাহৰণ দিব খুজিছো যি গিটাই তোমাৰ ব্যক্তিত্বৰ বিষয়ে ক'ব খুজে যে ব্যক্তিত্ব কেনেকুৱা বা ব্যক্তিত্ব কেনেকৈ ফৰ্ম হয় এই বিষয়ে সো কেতিয়াবা তোমাৰ জেনেটিক ফেক্টৰ মই ক'লোৱে যে পৰিবেশ বা তোমাৰ কি হ'ব পাৰে হেৰিডিটি যিবিলাক ফেক্টৰ সেইবিলাকৰ পৰা এজন ব্যক্তিৰ ব্যক্তিত্ব নিৰূপণ কৰিব পৰা যায় বা ব্যক্তিত্ব কেনেকুৱা হ'ব আমি জানিব পৰা যায় এই জেনেটিক ফেক্টৰ তোমাৰ সোমাব হেৰিডিটাৰী ইনফ্লুৱেন্সেস যেনে ৰিচাৰ্চ suggests that genetics play a role in personality traits. Twin studies indicate that certain traits such as extraversion or neuroticism have a hereditary component. মই ক'লোৱে কিছুমান তোমাৰ কি ব্যক্তিত্ব কিছুমান কি হয় বংশানুক্ৰমিক ভাৱেও কিছুমান আহে তোমাৰ নেক্সট তোমাৰ কি হ'ব এনভায়ৰনমেন্টাল ফেক্টৰ এনভায়ৰনমেন্টাল ফ্যামিলি ইনফ্লুয়েন্স থাকিব পাৰে ফ্যামিলি এনভায়ৰনমেন্ট ইনক্লুডিং parenting style sibling interaction and emotional support ধৰি লোৱা তুমি এই ধৰণৰ তুমি কেনেকৈ উলিয়াবা ধৰি লোৱা তোমাক মই এটা এক্সাম্পল দিব খুজিছো ঠিক আছে ধৰি লোৱা চুৰ এজন আছে ঠিক আছে চুৰ বা তেওঁ চুৰ নহয় এজন তেওঁ সেভিয়াৰ ক্ৰাইম এটাত অভিযুক্ত তেওঁ ক্ৰাইম এটা কৰিলে এজন ক্ৰিমিনেল ওকে এজন নহয় তিনজন ক্ৰিমিনেল ঠিক আছে তিনজন ক্ৰিমিনেল এই তিনজন ক্ৰিমিনেল হ'ব ঠিক আছে এই ক্ৰিমিনেল তিনজনক এৰেষ্ট কৰিলে পুলিচৰ দ্বাৰা এৰেষ্ট কৰা হ'ল আৰু এৰেষ্ট কৰি ৰুমটোত সোমোৱালে ঠিক আছে এই ৰুমটোত সোমোৱাৰ পাছত তেওঁলোক সোধা হ'ল যে ক্ৰাইমটো কোনে কৰিলে ক'ব লাগে বা ক্ৰাইমটো কেনে কৰিলে ক'ব লাগে তেওঁলোক দৃঢ় প্ৰতিজ্ঞাবদ্ধ যে আমি যিকোনো উপায়ে আমি ক্ৰাইমটো নকওঁ তাৰমানে আমি সঁচা কথাটো নকওঁ ঠিক আছে এই পাৰ্সোনালিটি অৰ্থাৎ তোমাৰ ব্যক্তিৰ যিবিলাক গুণ ঠিক আছে তোমাৰ বিহেভিয়াৰ মানে কমপ্লিট বিহেভিয়াৰ কথা কৈছো মই তেওঁ মানসিকো হ'ব লাগিব তেওঁ মানে ফিজিক্যাল হ'ব লাগিব গোটেইখিনি ঠিক আছে সো ডাইনামিক এটা মানে কি এটা ইউনিক কোৱালিটি হয় কি পাৰ্সোনালিটি মানে কি ব্যক্তিত্ব ওকে তো তিনজনে ভাবিলে যে আমি কেতিয়া আমি চুৰটো কেনে কৰিলো কি কথা আমি নকওঁ ঠিক আছে সো নকওঁ বুলি কোৱা ক্ষেত্ৰত ইয়াৰ এজনক কি কৰিলে পুলিচে ক'লে যে এইজনক উঠাই লৈ বাকি পুলিচ কেইটা ক'লে যে এই ৰুমটোৰ পৰা এইজনক হেতু ৰুমলৈ লৈ ঠিক আছে এফালে যোৱা মানে নকৰে নেকি এইটো ঠিক আছে এইজনক বুলি কয় হেতু ৰুমলৈ লৈ যা ওকে সো ৰুমটোলৈ লৈ যা সো এইজনক কি কৰিলে টানি মানে এইজনক ইয়াৰ পৰা লৈ গ'ল ইয়াত বহাই দিলে ঠিক আছে ইয়াত বহাই দিলে তেওঁ ক'লে যে এতিয়া ক তই কিয় তই ক্ৰাইমটো কৰিছিলি সিটো নকয় ঠিক আছে সিটো নকয় ওকে সো ইয়াত যিজন পুলিচ বিষয়া আছিলে এই পুলিচ বিষয়া কিজনে ক'লে যে এটা কাম কৰ তাক যি কৰ ক যা তাক যি কৰ ক যা কিন্তু তাৰ পৰা সঁচা কথা উলিয়া ঠিক আছে সো ই সঁচা কথা নকয় ইউ এটা ক্ৰিমিনেল ঠিক আছে সো এইজনে যেতিয়া সঁচা কথা নকব ঠিক আছে ইয়াক তোমাৰ মানে এইটো ৰুমত মাৰপিটৰ এক্টিং আৰম্ভ কৰি দিব চিঞৰ বাখৰ আৰম্ভ কৰি দিব যেনে ফিল্ম বিলাকত দেখুওৱা হয় ওকে সো যেতিয়া ইয়াক মাৰপিট কৰিব তৎক্ষণাত এজন পুলিচ দৌৰি আহি পেলাই ক'ব স্যাৰ তাক আমি অকমান মাৰপিট কৰোঁতে ঢুকাই থাকিলে এতিয়া কি কৰো এই পুলিচজনে ক'ব যে এটা কাম কৰ তাক কি কৰ বাহিৰত ক'বাত কোনো গম নোপোৱাকে কি কৰি দে লৈ যা মানে বা পেলাই দেগে ঠিক আছে কিন্তু এইবোৰ এটা কাহিনী ঠিক আছে এইটো সঁচা নহয় কিন্তু এই পুলিচ কিজনে তাহাঁতৰ এক্টিং কৰি আছে ঠিক আছে সো যেতিয়া এই কন্ডিশনটো দেখি ভয় খালে সো ভয় খাই পেলাই ইয়াৰে এজনে ক'লে যে ছাৰ মই কৰিছো কি হ'ল কথাটো গোটেইখিনি কৈ দিলে ভয়তে সো কি হ'ল এই পৰিবেশৰ ফালৰ পৰা কিছুমান ফেক্টৰৰ পৰা এই মানুহজন তোমাৰ কি হ'ল ব্যক্তিত্ব অকমান চেঞ্জ হৈ গ'ল নে সো তোমাৰ কি হ'ব ব্যক্তিত্ব বা পাৰ্সোনালিটি তোমাৰ কেনেকুৱা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে জেনেটিকো হ'ব পাৰে তোমাৰ এনভায়ৰনমেন্টাল ফেক্টৰ হ'ব পাৰে ঠিক আছে ওকে সো কালচাৰ ভ্যালু এইবিলাকৰ ওপৰত কি হ'ব পাৰে পাৰ্সোনালিটি ডিপেন্ড কৰিব পাৰে ঠিক আছে ওকে স্যাৰ সো এতিয়া আহিলে তোমাৰ পাৰ্সোনালিটি ক্ষেত্ৰত মই ক'লোৱে অকমান আগত যে পাৰ্সোনালিটি তোমাৰ ডিপেন্ড কৰে তোমাৰ কি ক'লো মই এনভায়ৰনমেন্টত ডিপেন্ড কৰে হয়নে পাৰ্সোনালিটি মানে ব্যক্তিত্ব এই ব্যক্তিত্ব তোমাৰ কি হ'ব এজন ব্যক্তিৰ ব্যক্তিত্ব কি হ'ব এটা হ'ল তোমাৰ এনভায়ৰনমেন্টৰ ক্ষেত্ৰত তোমাৰ দুইটা লিখিব লাগিব দেই এটা হ'ল তোমাৰ এনভায়ৰনমেন্ট ফেক্টৰ আৰু দুটা হ'ল তোমাৰ কি আৰু এটা হ'ল তোমাৰ কি জেনেটিক হয়নে জেনেটিক বা হেৰিডিটিক ওকে সো এই জেনেটিক ক্ষেত্ৰত তোমাৰ কি হ'ব ডিপেন্ড কৰিব ওকে কিন্তু এইবিলাকৰ উপৰিও সাইকোলজিষ্ট সকলে সাইন্টিষ্ট সকলে ক'ব খোজে যে আৰু এটা আমি কিছুমান থিওৰি উদ্ভাৱন কৰিছো এই থিওৰি বিলাকৰ পৰা তেওঁলোক ক'ব খোজে যে সাইকোলজিক্যাল কিছুমান তেওঁলোক কৈছে থিওৰি কিছুমান কৈছে সাইকোলজিক্যাল থিওৰিজ তেওঁলোকে উদ্ভাৱন কৰিছে আৰু কৈছে যে
এইবিলাকো হ'ব পাৰে যে এই থিয়ৰি বিলাকৰ পৰা তেওঁলোকে আলোচনা কৰিবলৈ পৰীক্ষা নিৰীক্ষা কৰি কিছুমান থিয়ৰি উদ্ভাৱন কৰিলে আৰু ক'লে যে এই ধৰণৰ হ'লে মানে এই ধৰণৰ সাইকোলজি বা এই ধৰণৰ কাম কৰিলে বা এই ধৰণৰ ফেক্টৰ থাকিলে ব্যক্তি এজন এই ধৰণৰ হোৱাৰ দেখা পোৱা যায় ঠিক আছে সো সাইকো এনালাইটিক আমি এটা চাব লাগিব সাইকো এনালাইটিক ঠিক আছে মনোবিশ্লেষণ তত্ত্ব মনোবিশ্লেষণ সাইকো এনালাইটিক মানে কি মনোবিশ্লেষণ তত্ত্ব তাৰ মানে কি ব্যক্তি এজনৰ মনটো কি কৰা তুমি পৰীক্ষা কৰা ব্যক্তি এজনৰ মনটো বিষয়ে জনা সাইকো এনালাইটিকৰ বিষয়ে এতিয়া মই অলপ ক'ব খুজিম তোমাক সাইকো এনালাইটিক ঠিক আছে বা সাইকোডোমেইন এই সাইকো এনালাইটিকত তোমাৰ কিহৰ বিষয় অধ্যয়ন কৰা হয় ব্যক্তিৰ মনটোৰ বিষয় অধ্যয়ন কৰা হয় মন এটা কেনেকুৱা হ'ব সেই বিষয় অধ্যয়ন কৰা হয় আৰু এই তোমাৰ এই সাইকো এনালাইটিক বা মনটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যিটো তোমাৰ পুলিচৰ যিটো সেক্টৰ আছে তাতো বহুত বেছি ইউজ কৰা দেখা যায় যেনে তোমাৰ কিছুমান কথা উলিয়াবৰ কাৰণে ঠিক আছে কাৰণ কি আগতে মানে আগৰ দিনত কি হৈছিলে সঁচা কথা আৰু মিছা কথা গম পোৱাত বহুত দিগদাৰ হৈছিলে ঠিক আছে সো কিছুমান কেছ এনেকুৱা ধৰণৰ কেছো মানে পুলিচ বিলাকৰ ওচৰলৈ গৈছিলে যে কথাটো ব্যক্তিজনে ইমান তোমাক এই ধৰণে তোমাৰ আগত উপস্থাপন কৰিব এটা মিছা কথা তোমাৰ সঁচা যেন লাগিব ঠিক আছে সো মানে আমাৰ কি হয় আমাৰ শপত খুৱায় ঠিক আছে মা কসম খা হয়নে বিদ্যা ক সো তেতিয়া আমি গম পাই যাওঁ যে আচ্ছা সেইটো মানে ইমোচনৰ লগত খেলি দিয়া হয় ঠিক আছে তই ক শপত খা নহলে মই মৰি যাম হয়নে সো এই ধৰণৰ শপত খুৱাই পেলাই তেতিয়া ক'লে সো দেখিলে যে ফ্ৰেণ্ডছ বিলাকে মানে আৰামত শপত খাই দিয়ে শপত খাই কৈ দিয়ে যে আৰামত এটা মানে মিছা কথা এটা মাতি দিয়ে সো এতিয়া পুলিচ বিলাকেতো এইটো টেকনিক এপ্লাই কৰিব নোৱাৰিব ঠিক আছে সেইটো তেওঁলোকৰ বহুত জটিল সমস্যাত পৰিলে তোমাৰ চাইনাত তোমাৰ এনচিয়েন্ট টাইমত কি হ'ল এইবিলাকৰ কাৰণে এইবিলাক কি হ'ল তোমাৰ যদি তোমাৰ ভিকটিম বা যিটো ক্ৰিমিনেল হ'ব এই যিজন একিউজ হ'ব সেই একিউজ কিজনক কি কৰে শুকান চাউল খাবলৈ দিয়া হয় শুকান চাউল মুখত খাবলৈ দিয়া হয় সবকে দিয়া শুকান চাউল খাবলৈ চোৱা আমি যেতিয়া বস্তু এটা চুবাও ঠিক আছে বস্তু এটা চুবাও আমি যেতিয়া কি হয় আমাৰ মুখত লালতি আহে ঠিক আছে আমাৰ চেলাইভা বনে ঠিক আছে সো যিজন মানুহ ভয়ত থাকিব আৰু সেইজনৰ মুখটো শুকাই থাকিব তাৰমানে ভয়ত থকা মানুহজন মুখটো শুকাই থাকিব সো শুকাই থাকিলে যেতিয়া গম পাই যে চাউলবিলাক যেতিয়া চুবাবলৈ দিয়ে এই হাতত গুৰিকে ওলায় তাৰমানে মুখত লালতি নবনে চেলাইভা নবনে সো এইবিলাক আগতে এনচিয়েন্ট টাইমৰ এইবিলাক মানে বহুত বেছি এনচিয়েন্ট নহয় আৰু আগৰ দিনৰ কথা তাৰমানে সেইবিলাক কৰা হৈছিলে তাৰপৰা এতিয়া মানে পুলিচৰ ওচৰত বহুত জটিল সমস্যা হৈ গ'ল যে এই এনেকুৱা তেওঁলোকে ক্ৰিমিনেল পাবলৈ ধৰিলে যিবিলাক ক্ৰিমিনেলে তোমাৰ এটা মিছা কথা ইমান ধুনীয়াকৈ উপস্থাপন কৰি দিয়ে বিশ্বাস কৰিবলৈ বাধ্য হৈ যায় যে ছাৰ মই নাই মৰা মই ক্ৰাইমটো নাই কৰা ঠিক আছে সো তেনেকৈ তোমাৰ লাহে লাহে কি হ'ল তোমাৰ কেইটামান পদ্ধতি আৱিষ্কাৰ হৈ গ'ল যেনে তোমাৰ ব্ৰেইন মেপিং হৈ গ'ল তোমাৰ কি হৈ গ'ল ব্ৰেইন মেপিং হৈ গ'ল তোমাৰ কি হ'ল ব্ৰেইন মেপিং হয়নে নাৰ্কো টেষ্ট ঠিক আছে নাৰ্কো টেষ্ট হৈ গ'ল তাৰপৰা তোমাৰ লাই ডিটেক্টৰ হয়নে লাই ডিটেক্টৰ যাক তোমাৰ DDT বুলি কোৱা হয় ডি হয়নে ডিচেপশ্যন ডিটেকশ্যন টেষ্ট হয়নে ডিচেপশ্যন মানে ঠগা ঠিক আছে ডিচেপশ্যন ডিটেকশ্যন মানে কি তোমাৰ মানে মিছাটো ধৰা পেলোৱা টেষ্ট হয়নে ডিচেপশ্যন ডিটেকশ্যন টেষ্ট ঠিক আছে এই ধৰণৰ তোমাৰ টেষ্টবিলাক আৰম্ভণি হ'ল ঠিক আছে সো ব্ৰেইন মেপিঙৰ বিষয়ে মই ক'ম এতিয়া আমাৰ এই ক্লাছটোত দৰকাৰ নাই নাৰ্কো টেষ্ট তোমাৰ ক'ম এইবিলাক কথা দৰকাৰ নাই সো এইবিলাক মাত্ৰ কিবা পদ্ধতি হয় মই কৈছোঁ যে কেনেকৈ এজন ক্ৰিমিনেলৰ পৰা মানে তেওঁ ক'বলৈ ইচ্ছা নকৰা সত্ত্বেও তেওঁৰ পৰা আমি সঁচা কথাবোৰ উলিয়াব পৰা কিছুমান এইবিলাক টেকনিক হয় ঠিক আছে সো এই ধৰণৰ তোমাৰ কিয় সাইকো এনালাইটিক কিন্তু এতিয়া আমাৰ এইখিনিৰ লগত দৰকাৰ নাই এতিয়া আমি চাম যে মনটো বিষয় সো এইটো এটা মনৰ লগতে মানে কি হয় তোমাৰ ডিসকাশন হয় কিন্তু আমাক এতিয়া ইম্পৰ্টেন্ট দিব লাগিব আমি ক'ত এতিয়া আমি ইম্পৰ্টেন্ট দিব লাগিব আমাৰ ব্যক্তিত্ব পাৰ্সোনালিটি সো পাৰ্সোনালিটি বিকাশৰ ক্ষেত্ৰত বা পাৰ্সোনালিটি কেনেকুৱা হ'ব ক্ষেত্ৰত বা শেপিং অফ পাৰ্সোনালিটিৰ ক্ষেত্ৰত তোমাৰ কি হ'ব সায়েন্টিষ্ট বিলাকে বা সাইকোলজিষ্ট বিলাকে কি কৰিছে কিছুমান থিয়ৰি আগবঢ়াইছে তাৰে এজন তোমাৰ আছিলে তেওঁ নিউৰলজিষ্ট হয় ঠিক আছে তেওঁ নিউৰলজিষ্ট হয় মানে কি ব্ৰেইনৰ ডক্টৰকে নিউৰলজিষ্ট সো নিউৰো মানে কি হয় তোমাৰ নিউৰন আমাৰ কি হয় তোমাৰ ব্ৰেইনৰ চেল হয় ঠিক আছে ব্ৰেইনৰ চেলটোৰ নাম কি নিউৰন চেল ওকে সো এই নিউৰনৰ বিষয়ে ষ্টাডি কৰা কি বুলি কোৱা হয় নিউৰলজিষ্ট বুলি কোৱা হয় ওকে তাৰে এজন তোমাৰ আছিলে সিগমণ্ড ফ্ৰয়ড ওকে এই সিগমণ্ড ফ্ৰয়ডে এটা থিয়ৰি দিছিলে যে তেওঁ আনকনচিয়াছ কনচিয়াছ আৰু সাবকনচিয়াছ মাইণ্ডক লৈ পেলাই তেওঁ কিছুমান থিয়ৰি কৈছিলে তেওঁ কৈছিলে যে ব্যক্তি এজনৰ কি হয় তোমাৰ পাৰ্সোনালিটি বা ব্যক্তিত্ব মানে নিৰূপণৰ ক্ষেত্ৰত তিনিটা ফেক্টৰে কাম কৰে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰূপণৰ ক্ষেত্ৰত তিনিটা ফেক্টৰে কাম কৰে এটা হ'ল তোমাৰ ইড ইগো আৰু সুপাৰ ইগো তেওঁ ক'লে যে এটা ক'লে যে ইড ভালকে চাবা দেই ইড ইগো আৰু কি ক'লে সুপাৰ ইগো এই তিনিটা ফেক্টৰ তেওঁ ক'লে ভাগ কৰিলে
ভালকে মন দিবা নহলে এইটা বস্তু বহুত পাজলিং কৰিব ঠিক আছে ইট ইগো আৰু সুপাৰ ইগো এই তিনটা কলে যে এই তিনটা ব্যক্তি এজনক কি কৰে চোৱা চাইল্ডহুড এক্সপেৰিয়েন্সেস এণ্ড কনফ্লিক্টস বিটুইন দ্য ইট ইগো এণ্ড সুপাৰ ইগো শেপ পাৰ্সনেলিটি ঠিক আছে ওকে আমি এইখিনি ভিতৰলৈ সোমাই যাম এতিয়া ওকে সো কি কলে যে চোৱা সো এটো কোৱা হৈ গল আগতে পাৰ্সোনা স্লাইডটো বহুত ভিতৰ সোমালে সো সাইকো এনালাইসিস কি হয় বুলি কলো মই ফ্ৰুইটছৰ থিওৰি এটা আছিল কি সাইকো এনালাইসিসত তেওঁ কি কৰে যে এটা ট্ৰিটমেন্ট হয় কাৰ কাৰণে মেন্টাল ইলনেস এণ্ড থিওৰি অফ দা হিউম্যান মাইন্ড সো এইজন যেতিয়া তোমাৰ এজন নিউৰোলজিষ্ট হয় ব্ৰেইনৰ ডক্টৰ হয় ঠিক আছে তেওঁ কি কৰে তোমাৰ হাজাৰ ৰোগী দিনটোত লগ পায় ঠিক আছে সো ৰোগীবিলাকক তেওঁ দেখিলে যে আৰু ৰোগীবিলাকৰ কোনো ধৰণৰ বেমাৰ নাই ঠিক আছে তেওঁলোকৰ মানে ব্যক্তিবিলাকৰ কোনো ধৰণৰ বেমাৰ নাই শাৰীৰিক বেমাৰ নাই ফিজিক্যাল একো বেমাৰ নাই তাৰ পাছত তেওঁলোক সুখী নহয় কিয় সো সেইবিলাক তেওঁ ষ্টাডি কৰি পেলাই তেওঁ মানে যেতিয়া তত্ত্ববিলাক উদ্ভাৱন কৰি দেখিলে যে মানুহবিলাক কেলে ইমান অশান্তি থাকে বা কেলে তেওঁলোকৰ মেন্টেলি তেওঁলোকে ইলনেস হৈ থাকে তো কিয় হয় সো এইবিলাক ষ্টাডি কৰি তেওঁ কিছুমান কৰিলে এটা থিওৰি উদ্ভাৱন কৰিলে ঠিক আছে তেওঁ এটা থিওৰি উদ্ভাৱন কৰিলে তান ওকে সো তেওঁৰ মতে কি হয় ব্যক্তি এজনৰ তিনটা পাৰ্টৰ ওপৰত ডিপেন্ড কৰে ব্যক্তি এজনৰ ব্যক্তিত্ব তিনটা পাৰ্টৰ ওপৰত ডিপেন্ড কৰে হেগিটা কি কলে তেওঁ Fritz's theory of personality is based on the idea that mind is made up of three parts. তেওঁ কলে যে ব্যক্তি এজনৰ মনটো এই তিনটা পাৰ্টৰ ওপৰত ডিপেন্ড কৰে এটা কলে ইড ইগো আৰু সুপাৰ ইগো ইড ইগো আৰু সুপাৰ ইগো এই তিনটা বিষয় এতিয়া আমি চাব লাগিব The concept of id ego and super ego are foundational elements of Sigmund Freud's psychoanalytic theory. They describe different components of the human psyche and how they interact to shape behavior and personality. তেওঁ কব কৈছে যে এই তিনটা লৈ পেলা ইড ইগো আৰু সুপাৰ ইগো লৈ পেলা ব্যক্তি এজনৰ মানসিক যেটো অৱস্থা হেতু কেনেকে ডেভেলপ হয় তেওঁ বিহেভিয়াৰ কেনেকে তোমাৰ শেপ হ'ব পাৰে বা তেওঁ ব্যক্তিত্ব কেনেকে তৈয়াৰ হ'ব পাৰে সেই বিষয়ে তেওঁ কব খোজে তেওঁ কেটা উপাদানৰ কথা কৈছে তেওঁ তিনটা এলিমেন্টৰ কথা কৈছে ইড ইগো আৰু সুপাৰ ইগো ওকে স্যার প্ৰথমটো বিষয় কক ইড The id is the most primitive part of the psyche present from birth okay so psyche ta mane ki tuma kole je ei je kole tinta asile buli part ei tinta bhitor prothom to kothai koise id ei id bole tumar byakti ejonor ki hoy জন্মৰ পৰা আহে ঠিক আছে এই তোমাৰ কি হয় জন্মৰ পৰা ই কি হয় ব্যক্তি এজনৰ মানসিক ভাবে ই সোমাই যায় ঠিক আছে সো জন্মৰ পৰা ইড নামৰ যেটো তোমাৰ কি হ'ব এটা পাৰ্ট হ'ব বা এটা এলিমেন্ট হ'ব যেটো এলিমেন্টে ব্যক্তি এজনৰ ব্যক্তিত্ব বিকাশত সহায় কৰিব হেতু হ'ব ইড It operates the pleasure principle, seeking immediate gratification of basic need. ঠিক আছে মানে id ego আৰু super ego এই তিনটা কি হয় three elements কি কলে প্ৰথমটো কোৱা হল id বুলি কোৱা হল দুই নম্বৰটো কলে ego বুলি কলে আৰু থাৰ্ডটো কলে তোমাৰ কি বুলি super ego হয় না super ego মানে কি অহংকাৰ হয় না super ego আৰু এটো মানে একেবাৰে অহংকাৰী ওকে super ego এই ইডত তোমাৰ কি হল কম্পাউণ্ড ই তোমাৰ প্লেজাৰ সিকিং হয় প্লেজাৰ সিকিং তাৰ মানে কি তোমাৰ এই সুখ বিচাৰি ফুৰে যে কেনেকে আমি সুখ পাব পাৰো সেই সুখটো পাবৰ কাৰণে আমি যদি আমাৰ বিপদ হয় সেই বিষয় কিন্তু এই ব্ৰেইনৰ এই পাৰ্টটো কি নহয় তোমাৰ চিন্তা চৰ্চা নহব মানে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত মই কৈ আছো ঠিক আছে সো এই ইটটো মাত্ৰ তাৎক্ষণিক যেটো প্লেজাৰ হ'ব সেই প্লেজাৰটো লাগিব ঠিক আছে কাৰবাক ফোন কৰিম কিবা দিগদাৰ হ'ব দৰকাৰ নাই মাত্ৰ সেই সময়ত যিখিনি প্লেজাৰ আছে সেই প্লেজাৰখিনি মোক লাগে হেতু ইডত পৰি যাব ঠিক আছে আৰু এই ইগোটো তোমাৰ কি হ'ব এই তোমাৰ ৰিয়েলিটিৰ ওপৰত বেছ কৰি পেলাই কাম কৰিব নাই মই ৰিয়েলটো চাব লাগিব যদি মই এতিয়া যাও ঠিক আছে মই ফসি যাবলৈ আছে বা কিবা ধৰণৰ মোৰ ঘটনা ঘটি যাবলৈ আছে যদি মই এতিয়া যাও এতিয়া গলে মোৰ কামটো নহবলৈ আছে ই একদম ৰিয়েলিটিৰ ওপৰত বেছ কৰি পেলাই ই কাম কৰিব ইগোয়ে ঠিক আছে আৰু তোমাৰ যিব কোনো ৰিয়েলিটি দৰকাৰ নাই বৰ্তমান মোক প্ৰেজেন্ট লাগা কি লাগে মোক এটা কি লাগে এতিয়া প্ৰেজেন্টলি মোক কি লাগে প্লেজাৰ লাগে মোক সুখ লাগে বস কথা সিমানে ই আৰু বেলেগ নাজানে এই সুপাৰ ইগো হৈ গল তোমাৰ মৰেলিটি কথা কব ই তোমাৰ কি মৰেলৰ কথা কব ই তোমাৰ নৈতিকতাৰ কথা কব ই তোমাৰ কব ই নৈতিকতাৰ কথা কব ঠিক আছে নৈতিকতা মই যিমান বেয়া হলো মই কি কৰিম এইটো কাম মই নকৰো তহতে কৰিলে কৰি থাক ঠিক আছে সো ইড আৰু তোমাৰ সুপাৰ ইগো মাজতে কাজিয়া হ'ব তেতিয়া তোমাৰ কি ই ইগোই কৰিব সেই তোমাৰ সেই সিচুৱেশনটো হ্যান্ডেল কৰিব কোনে ইগোই হ্যান্ডেল কৰিব ঠিক আছে সো এটা কাম তোমাৰ ইডে কৈছে যে মইটো কৰিমে যি হয় পাছত দৰকাৰ নাই মই বাইকত তোমাৰ তিনটা উঠাই মই যামেই কি হয় দৰকাৰ নাই কাৰণ মই এতিয়া যিটো জায়গাত যাবলৈ আছে মই তাত কি আছে মই ধুনীয়া তাত তোমাৰ কি আছে এখন বিয়া আছে তাত মই খানা খাবলৈ পাম মানে বাকি মোৰ দৰকাৰ নাই কি কৰিলে এই খানাটো কি কৰিলে এই এটেনশন দি দিলে ঠিক আছে
তোমাৰ এই ৰিয়েলিটিয়ে তোমাক কি কৰিব যে নাই নাই মই চাব লাগিব যে তাত চেকিং বহে নেকি এই চোৱা চিতা কৰিব আৰু নৈতিকতা ক'ব যে নাই নাই মই এইটো কাম কৰিব নোৱাৰো একেলগে মই একেবাৰে এইটো কাম কৰিব নোৱাৰো এইটো এটা কি হয় তোমাৰ মোৰ নৈতিক মোৰ এগেইনষ্ট অফ মৰেলিটি আছে ঠিক আছে মই এইটো কাম নকৰো ঠিক আছে সো এই তিনিটা মাজত যেতিয়া কনফ্লিক্ট হ'ব কাজিয়া হ'ব তোমাৰ সেইটো কোনে সলভ কৰিব ইগোৱে সলভ কৰিব ই এটা কি হ'ব এটা মাজৰ ৰাস্তা উলিয়াই পেলাই দুইটা প্ৰব্লেম কি কৰিব সমস্যাটোৰ সমাধান কৰাত সহায় কৰিব সেইটো কি হ'ব তোমাৰ ইগো বুলি কোৱা হ'ব ডান ওকে সো পাৰ্সোনালিটি কথা আমি গম পালো তিনিটা ফেক্টৰে ডিপেন্ড কৰে সো আমি ফাৰ্ষ্টটো গম পালো যি জন্মৰ পৰা আৰম্ভণি হয় আৰু আহিলে তোমাৰ ইগো সেকেন্ডটো হৈ গ'ল ইগো দ্য ইগো ডেভেলপছ ফ্ৰম দ্য ইড এণ্ড অপাৰেট অন দ্য ৰিয়েলিটি প্ৰিন্সিপালি তোমাৰ কি হ'ব ই যিবিলাক তোমাৰ বাস্তৱ নীতিৰ ওপৰত কাম কৰিব তোমাৰ বাস্তৱত যিটো চলি আছে সেইটো খুব গুৰুত্ব দিব ঠিক আছে তুমি যদি এইটো মতে চলা ন তুমি যদি ইয়াৰ মতে চলা তুমি কি হ'ব ক'ৰবাত মাৰ খাই যাবলৈ আছা তুমি যদি এইটো মতে তুমি কি নোৱাৰিবা চলিব নোৱাৰিবা ওকে ইয়াৰ মতে তুমি চলিলে নহ'ব ই তোমাৰ অকল বৰ্তমান প্লেজাৰ কথা চিন্তা কৰিব ই তোমাৰ ৰিয়েলিটি তোমাৰ কি হৈ আছে সমস্যাটো তুমি এইটো এতিয়া গ'লে কামটো হ'ব নে নহ'ব নে সো সব মানে বাস্তৱিক পৃথিৱীখনক কি কৰিব আগৰ ৰাখি পেলাই কাম কৰিব ঠিক আছে ইট mediates between the desire of the id and the constraints of reality and social expectations. The ego is responsible for rational thought. ই তোমাৰ একদম যুক্তিসংগত চিন্তা কৰাত সহায় কৰিব ই ডিসিশন মেকিং ইহে কৰিব পাৰিব তোমাৰ কি কৰিব ইডে ডিসিশন মেকিং কৰিব নোৱাৰিব ই এইবোৰ দৰকাৰ নাই এতিয়া ভাল লাগিছে কামটো বস এতিয়া কৰি থাকা ই সিমানে জানে ঠিক আছে বাকি গম নাব প্ৰবলেম সলভিং যিবোৰ ক্ষমতা মাত্ৰ এই ইগো যিটো পাৰ্ট হ'ব এই ইগো উপাদানটো বা ইগো এলিমেন্টটোতে আমি পোৱা যাম ঠিক আছে আমি পাম ওকে সো বাকি বিলাকত কি কৰিব আমি নেপাম সো লাষ্ট তোমাৰ সুপাৰ ইগো তোমাৰ কি হয় ই তোমাৰ একদম মৰেলৰ ওপৰত ডিপেন্ড কৰিব তোমাৰ মানসিক ব্যক্তি কি হ'ব তোমাৰ মনোজগতখনৰ সাইকি তোমাৰ কি কৰিব একেবাৰে যে তোমাৰ মৰেল পাৰ্ট হ'ব মৰেল সেগমেন্ট হ'ব হেতুৰ ওপৰতে গুৰুত্ব দিব সোসাইটি খনৰ কথা ভাবিব ই পেৰেন্টছৰ কথা ভাবিব ঠিক আছে আৰু আদাৰ অথৰিটি কথাই ভাবিব ইট ৰিপ্ৰেজেন্টস দা আইডিয়েল সেলফ স্ট্ৰাইভিং ফৰ পাৰফেকশন এণ্ড জাজিং আৱাৰ একশনস বাই মৰেল ষ্টেণ্ডাৰ্ড ঠিক আছে সো মই এইটো কাম কৰিলে মই ভাল হ'ব না সমাজৰ কাৰণে মোক সমাজে বেয়া চকুৰে চাব নেকি মোৰ দেউতা আমাৰ সন্মান যাব নেকি এই গোটেই কথাখিনি কৰিব এই মৰেলৰ গোটেই কথাখিনি কোনে ভাবিব তোমাৰ সুপাৰ ইগোৱে ভাবিব ঠিক আছে সো এইখিনিকে কাৰো একো ডাউট থাকিব নালাগে মোৰ মতে The superego often opposes the its urges and can lead to feelings of guilt or shame when one fails to live up to its কৈছে যে সো ইডৰ কথাত পৰি পেলাই কেতিয়াবা কি হয় এই সুপাৰিগো কেতিয়াবা লাজ পাব লগা হয় কাৰণ কি এই ইডে কি কৰে তোমাৰ একো কথা নভবা নিচিন্তা কৰি যিকোনো কাম কৰি দিয়ে ঠিক আছে সো এই ইডক তোমাৰ আমি কি লাগিব কন্ট্ৰল ৰাখিব লাগিব আমি ৰিয়েলিটি থাকিব লাগিব আমি কি আমি সুপাৰিগো মতেও কাম কৰিব লাগিব ঠিক আছে done okay so together these three components interact to shape human behavior and personality so এই তিনিটাই একেলগে তোমাক কি কৰে ব্যক্তি এজনৰ আচৰণ আৰু ব্যক্তিত্ব নিৰূপণৰ ক্ষেত্ৰত সহায় কৰে বা তেওঁলোকে গঢ় দিয়ে the it seeks pleasure the ego balance desire with reality and the superego imposes moral standard creating a dynamic tension with the psyche কৈছে মনোজগতখনত এজন ব্যক্তি কি কৰে তোমাৰ তিনি ধৰণৰ পৰা শেপ দিবলৈ আৰম্ভ কৰে ইডিয়ে তোমাৰ প্লেজাৰ দিব ইগোয়ে তোমাৰ বেলেন্স বনাব ডিজায়াৰ ৰিয়েলিটি মাজত নাই না তুমি এইটো এতিয়া লাগে হয় মোক এতিয়া এইটো দৰকাৰ হৈছে হয় কিন্তু সমাজে এইটো বিচাৰে ঠিক আছে মই এই সিগাৰেটটো খাবলৈ এতিয়া খাবলৈ খুব মন গৈছে কিন্তু তোমাৰ এই ইডে দাক তোমাক কি কৰিব সিগাৰেট দিব মুখত তুমি কৈ দিবা কিন্তু এই ৰিয়েলিটি তোমাৰ কি কৰিব তোমাৰ এই ইগোয়ে ক'ব যে নাই নাই মই সমাজৰ আগত কেমেৰাৰ আগত গোটেই ষ্টুডেণ্টে মোক চাই থাকে আৰু মই তাৰ আগত যে সিগাৰেটটো খাই মই কি বুজাব খুজিছো মানে সো সেইবিলাক কি হ'ব তোমাৰ এই ইগো থাকিব লাগিব সো সেইকাৰণে মই কওঁ যে এইবিলাক কোৰ্চ বিলাক পঢ়িব লাগে ঠিক আছে এজন টিচাৰ হোৱাৰ আগত এইবিলাক কোৰ্চ পঢ়ি ল'ব লাগে মানুহে এনেই আৰু আহি পেলাই ভিডিও এটা কৰি পেলাই কেট টেট আমুক আমুক এক্সামৰ মই ক্লাছ কৰো বুলি এনেই থাম্বনেইলখন বনাই লগাই দিয়ে সো কি হ'ব তোমাৰ এই গোটেইখিনি তোমাৰ কাৰ ওপৰত ডিপেন্ড কৰিব তিনটা ওপৰত ডিপেন্ড কৰিব ইড হৈ গ'ল এটা তাৰপৰা হৈ গ'ল তোমাৰ ইগো হৈ গ'ল সো ইগোয়ে বেলেন্স কৰিব তোমাৰ ডিজায়াৰ ৰিয়েলিটিৰ মাজত আৰু তোমাৰ সুপাৰ ইগোয়ে তোমাৰ কামটোৰ ওপৰত অলপ মৰেল ষ্টেণ্ডাৰ্ড লগাই দিব আৰু তিনটা মিলি পেলাই এটা ডাইনামিক এটা কি কৰিব তোমাৰ এজন ব্যক্তিৰ ব্যক্তিত্ব নিৰূপণ কৰিব আৰু যদি এইখিনি কোনোবাই বুজি পোৱা নাই ভাল টাইম এটা চাই জপিয়াই দিয়া okay so এতিয়া কথা হ'ল যে in Freudian psychoanalysis eros and thanatos are two primary drives that represent opposing forces with human behavior and motivation so এটা চাবা so কৈছে যে ব্যক্তি এজনৰ কি হয় তোমাৰ ব্যক্তি এজনৰ কি হয় মানসিক অৱস্থা বা ব্যক্তি এজনৰ তোমাৰ চৰিত্ৰ বুলি নকওঁ ব্যক্তি এজনৰ তোমাৰ কি হ'ব এক সেকেন্ড okay so ব্যক্তি এজনৰ কি হ'ব ক্যাৰেক্টাৰৰ কথা ক্যাৰেক্টাৰ বুলি নকম এইটো কথা তোমাক কি বুলি ক'ব লাগিব ব্যক্তিত্ব ঠিক আছে ব্যক্তি এজনৰ ব্যক্তিত্বৰ ক্ষেত্ৰত তোমাৰ কি হ'ব কৈছে যে ফিউডিয়ানে কৈছে যে আৰু তেওঁ সাইকো এনালাইসিছত কোৱা হৈছে যে দুটা বস্তু এটা আছে বা দুটা ড্ৰাইভ আছে ঠিক আছে দুটা ড্ৰাইভ আছে এই দুটা ফেক্টৰ তোমাৰ বেলেগ ধৰণে কাম কৰে তাৰ এটা কোৱা হ'ল তোমাৰ কি এৰোজ তোমাৰ লাইফ ড্ৰাইভ
থেনেটছ ডেড ড্ৰাইভ খুব বেছি ইম্পৰ্টেণ্ট হয় ভালকে মন দিবা এটা পইণ্ট ঠিক আছে তাৰপৰা আমি লিবিডো কি হয় চাম তাৰ আগত আমি এই দুটা পইণ্ট চাই লম ওকে সো তেওঁ কৈছে যে দুটা ড্ৰাইভে আমাক কি কয় কন্ট্ৰোল কৰে ড্ৰাইভ মানে কি আমাৰ কম্পিউটাৰ ড্ৰাইভৰ কথা কোৱা নাই ঠিক আছে আমাৰ দুটা পাৱাৰ বা শক্তি বা দুটা তোমাৰ ৱে বা ৰাস্তা তুমি যিকোনো কোৱা দুটা তোমাৰ কি আছে ষ্টিমুলি বুলি ক'ব পাৰা তুমি যিকোনো ক'ব পাৰা ড্ৰাইভ দুটা আছে যি আমাক কি কৰে আমাক খেলিমেলি কৰে বা আমাক ভাল কাম কৰে ঠিক আছে তাৰ এটা ক'লে যে এটা হ'ল তোমাৰ লাইফ ড্ৰাইভ বা লাইফ ষ্টিংক্ট ইয়াত তোমাৰ লাইফ ড্ৰাইভ বুলি আছে তোমাক তুমি এইটো লাইফ ষ্টিংক্ট বুলি ক'ব পাৰা আৰু এটা আছে তোমাৰ ডেথ ষ্টিংক্ট বা ডেথ ড্ৰাইভ ডেথ ষ্টিংক্ট বা ডেথ ড্ৰাইভ ঠিক আছে এই লাইফ ড্ৰাইভে তোমাক পজিটিভ কামবিলাক কৰাব এই লাইফ ড্ৰাইভে তোমাক পজিটিভ কামবিলাক কৰাব তোমাক পঢ়িবলৈ ক'ব তোমাক কি ক'ব মানে কিছুমান ক্ৰিয়েটিভ কাম কৰিবলৈ ক'ব তোমাক কিছুমান কি ক্ৰিয়েটিভ কাম কৰিবলৈ ক'ব তোমাক ক্ৰিয়েটিভ কাম কৰিবলৈ ক'ব তাৰমানে ই তোমাক পজিটিভৰ ফালে নিব তোমাক এই পজিটিভ কামবিলাক কৰিবলৈ দিব আৰু তোমাৰ ডেথ ড্ৰাইভ আছে তোমাক নিগেটিভ থিংকিং নিগেটিভ থটবিলাক তোমাক ড্ৰিংকছ কৰা তোমাক স্মকিং কৰা ঠিক আছে স্মকিং কৰা সো এইবিলাক তোমাক কি বেয়া বেয়া যিবিলাক হ'ব মানে তোমাৰ নিগেটিভ সাইডটো ফালে মানে জীৱনটোৰ নিগেটিভ সাইডটো ফালে লৈ যোৱা ড্ৰাইভটো নাম হ'ব তোমাৰ ডেথ ড্ৰাইভ আৰু তোমাৰ যিটো ড্ৰাইভে লাইফটো পজিটিভৰ ফালে লৈ যাব তোমাক কি হ'ব সেইটো তোমাক কি বুলি কোৱা হ'ব তোমাৰ সেইটো কি বুলি কোৱা হ'ব মানে তাক তোমাৰ পজিটিভ ড্ৰাইভ বুলি কোৱা হ'ব বা তোমাক কি লাইফ ড্ৰাইভ বুলি কোৱা হ'ব সো যিবিলাক ফেক্টৰ বা যিবিলাক কজে ঠিক আছে তোমাক ক্ৰিয়েটিভ কাম কৰাত সহায় কৰিব বা লাইফ ড্ৰাইভটোক তোমাৰ কন্টিনিউ কৰাত সহায় কৰিব তাক তোমাৰ ইৰোজ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ইৰোজ বুলি কোৱা হ'ব ঠিক আছে আৰু তোমাৰ যিবিলাক তোমাৰ নিগেটিভ হ'ব বা যিবিলাক তোমাৰ বেয়া ফালে লৈ যাব সেইবিলাক তোমাক কি হ'ব থেনেটছ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব থেনেটছ বুলি কোৱা হ'ব এইটা তোমাৰ কি কৈছিলে এইটো ড্ৰাইভৰ কথা কৈছে কোনে ফিউডিয়ান সাইকোএনালাইসিছত কি কোৱা হৈছে এই দুটা ড্ৰাইভৰ কথা ডিটেইল কোৱা হৈছে ঠিক আছে সো এই দুটা ড্ৰাইভ বুজি পালা সো আমাৰ দিম মই যিখিনি ইয়াত আছে সো পিডিএফত আছে আনসাৰ তুমি একো চিন্তা কৰিব লগা একোৱে নাই in Freudian psychoanalysis, eros and thanos are two primary types. Okay, so eros is often referred to as the life instinct or life drive. It encompasses all the forces of love, procreation, creativity, and other life sustaining behavior. Tamara tumar eta jibo eta ba jibonto jiyai thoka tuma sustain kora thik ase tumi soli goi thoka continue kora tuma jibilak inspire ba jibilak kame tumak heri koribo mane help koribo hebilak tumak ki buli koa hobo eros ba life drive buli koa hobo tai ki buli koa hobo eros ba life drive buli koa hobo eros inspires individual to form connections seek pleasure and engage in activities that nurture growth and survival so ব্যক্তিগত সার্ভাইভালৰ ক্ষেত্ৰত যিখিনি কাম লাগে পজিটিভিটি ফালে লৈ যোৱা যিখিনি গুণ হ'ব বা যিটো তোমাৰ ড্ৰাইভ হ'ব লাইফৰ হেতু তোমাৰ কি বুলি কোৱা হ'ব ইৰোজ বুলি কোৱা হ'ব ঠিক আছে ওকে this drive is associated with libido আৰু কৈছে যে এই ড্ৰাইভটো associated with libido এই লিবিডোৰ লগত জড়িত বুলি কৈছে লিবিডো কি হয় মই এতিয়া কৈলো তাপা আমি আকৌ এখিনি পা কন্টিনিউ কৰিম ঠিক আছে সো লিবিডো কি হয় মই জানি ল'ব লাগিব তেতিয়া আমাৰ আকৌ এখিনি পঢ়াত সুবিধা হ'ব ডান ওকে স্যার ডান libido is a term commonly associated with psychoanalytical and sexual desire ব্যক্তি কি হ'ব তোমাৰ sexual desire লগত জড়িত এই libido তোমাৰ দুই ধৰণৰ থাকে libido তোমাৰ দুই ধৰণৰ তুমি ক'ব পাৰা libido তুমি কি ক'বা এই দুটা ইনষ্টিংক্টৰ ফালৰ পৰা থাকে বা দুটা ইনষ্টিংক্ট দি কি কৰে তোমাৰ কাম কৰে বুলি ক'ব পাৰা ঠিক আছে তাৰে তোমাৰ কি হ'ব কম হেখিনি তোমাৰ যেটা আমি ডেভেলপমেন্ট স্টেজেস কিটা কম তেতিয়া তোমালোকৰ বেছি ভাল হ'ব জাস্ট তুমি সিম্পলি libido কি বুলি ধৰা libido তোমাৰ কি হয় সেক্স আৰ্জ হয় ঠিক আছে সেক্স আৰ্জ হয় যি তোমাৰ কি হয় সেক্সুৱেল প্লেজার বা সেক্সুৱেল প্ৰতি তোমাৰ কি কৰে এট্ৰাকশন কৰে টুৱাৰ্ডছ দা সেক্স কি কৰে আমাক ড্ৰাইভ কৰে হয় না আমাক কি কৰে ড্ৰাইভ কৰে ওকে সো তাৰ মানে আমাৰ sexual desire প্ৰতি কৰিব ড্ৰাইভ কৰিব it derives from Latin where it means desire or pleasure ঠিক আছে desire or pleasure প্ৰতি কৰিব তোমাক ড্ৰাইভ কৰিব in the context of psychoanalysis বা psychology especially in Freudian psychoanalysis libido encompasses the following ideas so libido কি কি ক্ষেত্ৰত হেই কৰে তোমাৰ sexual desire psychosexual energy border life instinct influence or behavior ঠিক আছে সো মই দিছো অসমীয়াটো দিয়া আছে এফালে ঠিক আছে সো সকলো আপোনালোকে ক'ব গুটেখিনি ইয়াত পঢ়ি চাব ধুনিয়াকে বুজি পাব সো আমি কি চাইছিলো এতিয়া লাইফ ড্ৰাইভৰ ক্ষেত্ৰত আমি কি চালো লাইফ ড্ৰাইভৰ ক্ষেত্ৰত আমি চালো যে আমি ইৰোজত চাইছিলো আৰু এই ইৰোজ তোমাৰ এসোসিয়েটেড হৈছিল কাৰ লগত লিবিডোৰ লগত সো একাৰণে আমি লিবিডোক চাই ললো লিবিডো বেলে একো নহয় এটা তোমাৰ কি হয় সেক্স ড্ৰাইভ হয় ঠিক আছে যে তোমাক আমাক কি কৰে সেক্সৰ প্ৰতি বা সেক্সুৱেল ডিজায়াৰ প্ৰতি আমাক কি কৰে এট্ৰাকশন কৰাব ডান ওকে স্যার ডান which fuels desire for intimacy তেমানে তোমাক কিবা intimacy মানে কি সম্পৰ্কত অহাকিকত মানে কি fuel দিয়ে মানে তেল ঢালে ঠিক আছে affection and the pursuit of happiness and fulfillment eros is about the creation and preservation of life fostering relationship and the pursuit of happiness and meaningful experiences গম পাইছে মই বিশেষ ক'ব লগা নাই কাৰণ আমি সকলো এজন কি হয় গ্ৰেজুৱেট হয় থেনেটছ কি হয় মই ক'লো যে ডেথ ড্ৰাইভ হয় থেনেটছে তোমাক কি ক'ব ডেথ ইনষ্টিংক্ট বা ডেথ ড্ৰাইভ বুলি কোৱা হয় মানে তেওঁ ক'ব খুজিছে যে
ফ্ৰিউড ইন্ট্ৰডিউস কৰিব কৈছে যে কনসেপ্ট later in his theory suggesting that the humans have a subconscious desire toward aggression ঠিক আছে self destruction নিজকে ধ্বংস কৰা ফালে মদ খোৱা ড্ৰিংকস কৰা ঠিক আছে and they return to an animate state okay inanimate state Thanatos manifests in various ways including aggression toward other or oneself risk taking behaviors and the desire for dissolution or chaos okay Freud posited that this drive might stem from the tension or conflict between the life instinct তো মই কলো যে ইও যে তোমাৰ ধনাত্মক ফালৰ তোমাৰ কামবোৰ কৰাব তোমাৰ ঠেন যে কৰিব তোমাৰ যিবিলাক ঋণাত্মক কাম আছে তোমাৰ নিজকে ডিস্ট্ৰাকশন ধ্বংস কৰা মানে এই ধ্বংসাত্মকমূলক কামবিলাকৰ ক্ষেত্ৰত তোমাৰ ডেড ড্ৰাইভে কাম কৰিব আৰু তোমাৰ জীৱনৰ তোমাৰ মানসিকভাৱে কি হ'ব যেটো তোমাৰ লাইফ ড্ৰাইভ বা ইৰোজ বুলি কোৱা হয় তোমাৰ সদায় পজিটিভিটি অৰ্থাৎ ক্ৰিয়েটিভিটি কামবিলাকৰ কাৰণে সদায় আকৰ্ষণ কৰিব তাৰে এটা তোমাৰ এছ'চিয়েটেড পাৰ্ট হৈ গ'ল যাক কোৱা হয় লিবিডো বুলি কোৱা হয় যাক কোৱা হয় লিবিডো আৰু এই লিবিডো কি হয় এটা কি হয় সেক্স ড্ৰাইভ হয় ঠিক আছে ই ক'ব তোমাক সেক্সৰ প্ৰতি বা ডিজায়াৰৰ প্ৰতি বা সেক্সুৱেল প্লেজাৰৰ প্ৰতি ক'ব আকৰ্ষণ কৰাব এট্ৰেক্ট কৰিব ঠিক আছে ই কৰিব এট্ৰেক্ট কৰিব ডান একেলগে ওকে স্যাৰ নেক্সট সো ইন্টাৰেকশন বিটুইন এৰোজ এণ্ড থেনাটছ সো এইটো আপুনি চাব যে কি সম্পৰ্ক আছে দুইটাৰ মাজত সো কনফ্লিক্ট হলে কি হয় তোমাৰ জিকিব কোন ধুনীয়াকে মই লিখি দিছো ইয়াত সো আপোনালোকে এইটো পঢ়ি ল'ব ঠিক আছে ওকে নেক্সট মই এটা কথা কলো সেক্সুৱেল ডিজায়াৰ কথা কলো সো এতিয়া আমি চাব লাগে সাইকোসেক্সুৱেল যিবিলাক তোমাৰ ডেভেলপমেন্ট কেনেকৈ হয় স্টেজেস অফ ডেভেলপমেন্ট সো যৌন মানে কি মনোযৌন সেক্টৰটো ডেভেলপমেন্ট কেনেকৈ এজন ব্যক্তিৰ ক্ষেত্ৰত শিশুৰ পৰা আৰম্ভ হ'ব লাগিব ন সো শিশুৰ পৰা আৰম্ভ হ'ব লাগিব সো সিগমণ্ড ফ্ৰয়ডে কৈছে যে তেওঁ থিওৰিত কৈছে যে তেওঁ তিনটা বা কেইবাটা ষ্টেজৰ কথা কৈছে তেওঁ পাঁচটা ষ্টেজৰ কথা কৈছে স্লোলি এণ্ড গ্ৰেজুৱেলি কি ধৰণে এজন শিশুৰ মাজত এইবিলাক তোমাৰ বিকাশ হয় ঠিক আছে সো প্ৰথমে ক'লে যে অৰেল হ'ব এই অৰেল ষ্টেজত 0 পৰা 1 বছৰ বয়সত কি হ'ব তোমাৰ সাকিং বা তোমাৰ গ্ৰেস্পিং এইবিলাক আৰম্ভ হ'ব তাৰপা এনেল ষ্টেজ তাৰপা ফেলিক্স ষ্টেজ এই ফেলিক্স ষ্টেজত তোমাৰ দুটা পইণ্ট আছে ইয়াৰ এটা কোৱা হ'ব তোমাৰ কিছু নহয় ইয়াৰ এটা কোৱা হ'ব তোমাৰ ইডিপাছ ওকে আৰু এটা হ'ব তোমাৰ ইলেক্ট্ৰা আৰু এটা আহিব ELECTR এটা আহিব তোমাৰ ইলেক্ট্ৰা এই ইডিপাছ ক'ৰ পৰা আহিছে গম পোৱা নে এইটো হ'ল তোমাৰ এখন তোমাৰ মহাকাব্য বুলি ক'ব পাৰা সেইখন তোমাৰ নাম হ'ল ইডিপাছ ৰেক্স কি হ'ব তোমাৰ ৰেক্স ওকে ওকে সো এইখন গ্ৰন্থত তোমাৰ কি হৈছিল এটা মিথ আছিলে এটা মানে এটা মিথলজিক্যাল ষ্টৰী হয় ওকে তাত তোমাৰ কাহিনীটো এই ধৰণৰ আছিলে তোমাৰ এইখন লিখিছিলে কোনে আই ফৰগট দ্য নেম সফক্লেছ হয় এখন তোমাৰ গ্ৰন্থৰ কাৰ সফক্লেছ হয় তেওঁ তাত এটা কাহিনী মানে এজন ৰজা আছিল আৰু ৰজাজনে যেতিয়া চোৱা চিতা কৰে দেখিয়ে যে তেওঁ মানে ফিউচাৰ চাই পেলাই গম পায় যে তেওঁ পুত্ৰ যিজন হ'ব সেই পুত্ৰজনে কি হ'ব হেনো তেওঁক মাৰি পেলাই তেওঁ মাকৰ লগত কি কৰিব মানে সেক্সুৱেল ৰিলেশ্যন এষ্টাব্লিছ কৰিব আৰু সন্তান জন্ম দিব ঠিক আছে সো এই কথাটো গম পাই পেলাই ৰজাই কি কৰিলে মানে বহুত ভয় খাই পেলাই সেই পুত্ৰজনক কি কৰিলে লগোৱা লিখিছ বা তেনেকুৱা যিবিলাক আছে ন সো চলজাৰ দি পেলাই তাক মানে কি মাৰিবলৈ পঠাই দিলে সো কি কৰিলে সেই মানুহকেইটা নামাৰিলে তাক কাবাক ঘৰত দি দিলে ঠিক আছে সো স্লোলি এণ্ড গ্ৰেজুৱেলি সেই ল'ৰাজন বা সেই মানে এই ইডিপাছ ডাঙৰ হ'ল লাহে সো ডাঙৰ হৈ পেলাই কৰিলে এদিন তেওঁ একদম দাড়ি চাৰি লগাই পেলাই আহি পেলাই সেই ৰাজ্যখন যিখন ৰাজ্য বাপেক ৰজা সেইখন ৰাজ্যৰ ৰজা অৰ্থাৎ তেওঁ বাপেকৰ যুদ্ধ কৰিলে যুদ্ধ কৰি বাপেক হৰুৱালে মাৰি পেলাই তেওঁ মানে মাদাৰৰ লগত কি হ'ল তোমাৰ সেক্সুৱেল মানে ৰিলেশ্যন কৰিলে কাৰণ কি বিয়া পাতিব লগা হ'ল মাকৰ লগত ঠিক আছে সো বিয়া পাতিবলৈ কি হ'ল তোমাৰ চিলড্ৰেন কি কৰিলে জন্ম দিলে ঠিক আছে সো এই কাহিনীটো তোমাৰ কি হয় আৰু সেই তাৰ পৰা এই যিটো তোমাৰ ইনষ্টিংক্ট হয় এই ফেলিক্স ষ্টেজত তোমাৰ দুটা নাম দিছে এটা হ'ল তোমাৰ ইডিপাছ আৰু এই ইডিপাছক তোমাৰ কি হয় বয় ওকে বয় আৰু এইটো তোমাক ইলেক্ট্ৰা কি হয় তোমাৰ ডটাৰে তোমাৰ ফাদাৰৰ প্ৰতি এট্ৰেকশ্যন হোৱাৰ কথা বুজায় ইয়াত তোমাৰ গাৰ্ল ইনষ্টিংক্ট আছে ঠিক আছে তোমাৰ গাৰ্লছ ইনষ্টিংক্ট আছে ঠিক আছে সো আমি এই দুটা বিষয় আৰু অলপ পাছতে আলোচনা কৰি আছো সো প্ৰথম কথা হ'ল আজি ক্লাছটো আমি এইখিনিতে শেষ কৰিছো যদি এই প্ৰথম পাৰ্টটো আপোনালোকে ভাল পালে আমাৰ এপটো বিদ্যা কোচিং কিতাপবোৰ আপোনালোকে প্লে ষ্টৰত পাই যাব ডাউনলোড কৰিব মাত্ৰ 699ত কনচেপচুৱেল ক্লাছৰ লগতে আপুনি MCQ পাব কোনো ধৰণৰ চিন্তা নকৰিব MCQ বিচাৰি মোক বহুতে ফোন কৰি আছে কিন্তু MCQ এনেকৈ দিয়া বস্তুৱে নহয় আপুনি যদি কনচেপ্টটো একবাৰ ক্লিয়াৰ কৰি লওক তাৰপৰা ধাৰাসাৰ MCQ আপুনি ধাৰাসাৰ আনচাৰ দিব পাৰিব ঠিক আছে সো আপুনি ষ্টেজকেইটা যেতিয়া গম পালে এতিয়া সো তাৰ পাছতে আপুনি ক'ব সো ষ্টেজকেইটা মই এতিয়া ডিছকাশ্যন কৰা নাই মই নেক্সট ক্লাছতে ষ্টেজকেইটাৰ পৰা মই কৰিম কণ্টিনিউ কৰিম ঠিক আছে সো এপটো ডাউনলোড কৰি ল'ব PDF সমূহ তাতে পাই যাব বিদ্যা কোচিং কিতাপৰ মাত্ৰ 699 থেংক ইউ সো মাচ